গোলাঘাট জিলাৰ মৰঙীত পুৱতি নিশা বতাহ ধুমুহাৰ তাণ্ডৱ। বতাহ ধুমুহাত গছ উভালি পৰি ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়াত বন্ধ হৈ পৰিছে। হাবি গাঁও হলমাৰী মৰঙী আদি অঞ্চলৰ বহু পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছে বতাহ ধুমুহাই। ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শ শ যান বাহন। বহুত ক্ষতি কৰি আপোনাৰ ডাঙৰ ডাঙৰ গছ ৰাস্তা বন্ধ কৰি দিছে আৰু ঘৰ দুৱাৰ ভাঙিছে বহুত। মৰঙী অঞ্চলৰ গোটেই ঘৰ দুৱাৰ বহুত ধুমুহাই তাণ্ডৱ নৃত্য চলালে। কাৰণ ৰাস্তা মিনিমাম আঢ়ৈটা বজাৰ পৰা ৰাস্তা বন্ধ হৈ আছে আৰু গাড়ী মটৰ বহুত দূৰলৈকে 3 কিলোমিটাৰমান আঁতৰলৈকে গাড়ী মটৰ চব লাইন হৈ গ'ল। কোনো মটৰ চাইকেলো আনকি একো যাব পৰা নাই। এতিয়া ফৰেষ্টৰ আহি পেলাই ৰাস্তা অকণমান মুকলি কৰিলে যদিও 2 ঘণ্টা 3 ঘণ্টা লাগিব আৰু মানে লুৰুকিহাট আপোনাৰ হাবিগাঁও আমাৰ এইখন গোটেই গছ চছ ভাঙি কোনোফালে ৰাস্তাই আহিব নোৱাৰা কৰি আছে। সেইকাৰণে মেইন ৰাস্তা একেবাৰে বন্ধ হৈ আপোনাৰ গাড়ী মটৰ লাইন হৈ গ'ল, মানুহৰ জাম হৈ গৈছে। তোমাৰ বেগেতে হেৰি নহ'ব, ৰাস্তা মুকলি কৰিব বেগেত নোৱাৰিব। নুমলীগড় ব্যুৰো, জননী লাইভ।